বিশ্ব শৰ্মা দিলীপ শইকীয়া ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছো, যেতিয়া বিৰোধী আন্দোলন হৈছিল তেতিয়া হেমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়া ডাঙৰীয়া ক'ত গৈছিল? সেইবিলাক নিউজ চাওঁ নাই নেকি? সেইবিলাক মানুহ টিকেট দিব ওলাইছে, কোনো ধৰণে মানি নলয়। এজিপিক নামানো আমাৰ বিজেপিক লাগিব, আজি সমষ্টি যদি বিজেপিয়ে এজিপিক গতাই দিয়ে, আজি সমষ্টি বাকী, আজি কোৱাৰ পিছত সমষ্টি বাকীয়ে কেতিয়াও আকোৱালি নলয়। আৰু লগতে প্ৰকাশ দাসৰ এটা মই ডাইৰেক্টলি ক'ব বিচাৰিছো, তেখেতে ৰাইজৰ কাম কৰিম বুলি বিজেপিত যোগদান কৰা নাই, এইটো ধ্ৰুৱ সত্য কথা। তেওঁ যদি এতিয়া যদি টিকেট দিওঁ বুলি ইউডিএফে কয়, ইউডিএফে যদি এতিয়া কয় যে প্ৰকাশ দাস তুমি আমাৰ তাত আহা, তোমাক টিকেট দিম, প্ৰকাশ দাসে টিকেটৰ লোভত বিজেপিলৈ আহিছে। এতিয়া আকৌ এজিপি সমষ্টিটো পোৱাৰ খোজখবৰ চলাৰ পিছত আকৌ এজিপিত তেওঁ জইন কৰিলে। তেওঁ অকল টিকেটৰ লোভত আহিছে, ৰাইজৰ কাম কৰিব অহা নাই। কিমানে কথা যদি আপোনাক মই ক'ব কৈছো, এজিপিক যদি বিজেপি টিকেট দিও সমষ্টিটো দিও, কিন্তু পুৰণা এজিপিৰ মানুহ ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব। প্ৰকাশ দাসে যদি ইয়াতে প্ৰতিদ্বন্দ্বিতা কৰে, ইলেকশ্যন খেলে, তেতিয়াহ'লে প্ৰকাশ দাসক কোনেও হাজু বাকি নিদিয়ে। প্ৰকাশ দাসক হাজু বাকি ৰাইজে প্ৰকাশ দাসক আমি মানি নলওঁ। আমি কোনো পথে এজিপিক মানি লোৱা নহয়। আমি এনেকৈ জংগী আন্দোলন সদায় কৰি যাম আৰু এজিপিক আমি ফুটবৰ্জন কৰিম। সৰ্বসাধাৰণ ৰাইজে ওলাই আহিছে, ফুটবৰ্জন কৰিম। কেতিয়াও আমি এজিপিক একচেপ্ট নকৰোঁ, কেতিয়াও মানি নলওঁ। আমি বিজেপি ইমান কষ্ট কৰি বিজেপিক চলাই আছো, আমি বিজেপিক টিকেট দিব লাগিব, বিজেপি হাজু সমষ্টিক এৰি দিব লাগিব। আমি তেতিয়া মানি ল'ম, আমি অন্যথা আমি জংগী আন্দোলন কৰিম। আমি ফুটবৰ্জন কৰিম। বহুত কষ্ট কৰিছো, আমি দিনে নিশাই কষ্ট কৰি আছো, এতিয়ালৈকে কষ্ট কৰি কষ্ট কৰি আছো। আমি এজিপিক যিটো দিলে আমি ফুটবৰ্জন কৰিম। কাগজ পাৰ্টি যোনে নহওক, হেমন্ত বিশ্ব শৰ্মা বিজেপিক আমি কষ্ট আহিব আৰু চৰকাৰে হ'ব, জিকিব 100% জিকিব। যিটো এজিপি আহে আমি জিকিব নোৱাৰিব, কিন্তু হেমন্ত বিশ্ব 100% ফুটবৰ্জন কৰিম। দিছো, কেতিয়াও মানি নলওঁ, কিন্তু কেতিয়াও মানি নলওঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টি বিগত প্ৰায় আঢ়ৈ দশক ধৰি আমাৰ এই হাজো সমষ্টিটোক এটা ডাষ্টবিনত পৰিণত কৰিছে। সৰ্বজনবিদিত যে 1996 চনৰ দলৰ এই দুৰ্যোগ অৱস্থাত আমাৰ ৰাজনৈতিক গুৰু মাননীয় প্ৰয়াত শ্ৰীযুত নৃপেন চন্দ্ৰ দাসদেৱে আমাক দললৈ আনিছিল, আৰু সেই দুৰ্যোগৰ সময়ত 96ত তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈ 12,633টা ভোট পাইছিলে। তাৰপিছত পৰৱৰ্তী সময়ত পুৰা 5 বছৰ ধৰি তেখেতে আমাক লগত লৈ সমষ্টিটোত সম্পূৰ্ণভাৱে আমি সাংগঠনিক কাম কাজ চলাই আছিলে। নিৰ্দিষ্ট সময়ত দলৰ লগত ৰাইজৰ লগত পৰিচিত নথকা ব্যক্তি এজনক প্ৰায়ত অৱনী মোহন কলিতাদেৱক 2001 চনত টিকট দিলে, আকৌ ডাষ্টবিনত পৰিণত কৰিলে। ঠিক আছে, দলীয় কাৰ্যকৰ্তা আমি ধৈৰ্য ধৰিলো। 2006 চন আহিল, তেতিয়াও সেই একেই অৱস্থা। এই সমষ্টিটোৰ লগত সেই সময়ত প্ৰায়ত ভূপেশ মালাকাৰদেৱ লাগি আছিলে, আমিও লগত লাগি আছিলো। তো সেই সময়ত ভূপেশ মালাকাৰদেৱক টিকট নিদি আকৌ এটা আমাক ডাক্তৰ ধ্ৰুৱ প্ৰসাদ নামৰ বছক তেখেতক টিকট দি দিলে, যাক সমষ্টিত যিজনৰ সমষ্টিত কোনো ধৰণৰ নামগামী নাছিলে। আকৌ 2011 চনতো ঠিক তেনেকুৱা কণ্ডিশ্যন, আন লোকেল এটা দিলে। বিগত 10 বছৰ আপোনালোকে জানে তেখেতো আমাৰ লোকেল নাছিলে। এতিয়া আমি বিচাৰিছো যে আমাৰ সংগঠনৰ লগত জড়িত হৈ থকা ভাৰতীয় জনতা পাৰ্টিৰ এজন প্ৰকৃত কাৰ্যকৰ্তা তথা আমাৰ স্থানীয় নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। শেহতীয়াভাৱে আমি জানিব পাৰিছো যে আমাৰ এই সমষ্টিটো তেখেতসকলে পুনৰবাৰ আমাৰ মিত্ৰজোঁট অসম গণ পৰিষদ দলক দিয়াৰ এটা কুচকাৱাজ চলি আছে। এইটো আমি ভাৰতীয় জনতা পাৰ্টিয়ে কেতিয়াও মানি ল'ব নোৱাৰিম। বেলেগৰ ক্ষেত্ৰত মই মন্তব্য দিব বিচৰা নাই, কিন্তু আমি গণক খালি যিটো সুধিছো যে আমাৰ সমষ্টিটো পুনৰবাৰ
মিত্ৰজোঁট AGP দলক দিয়াৰ কুচকাৱাজ চলাইছে। এইটো আমি কোনো কাৰণত বিজেপিৰ কাৰ্যকৰ্তা হিচাপে মানি ল'ব নোৱাৰোঁ। আমি বিৰোধিতা কৰিছো, আমি বিচাৰিছো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ কাৰ্যকৰ্তা এটাক ইয়াত টিকট দিব লাগে আৰু সমষ্টিটো মিত্ৰজোঁটক দিব নালাগে, আমাৰ বিজেপিৰ পৰা প্ৰতিযোগিতা কৰিব লাগে। তেতিয়াতো আমি বাধ্যতামূলক, তেতিয়া বাধ্য হয়, কিন্তু কথাটো হ'ল কি আমি বিচাৰিছো, তেতিয়া পুনৰবাৰ এই সমষ্টিটো আকৌ ডাষ্টবিনতে পৰিণত হ'ল না, ডাষ্টবিনে হৈ আছিল ডেফিনেটলি। কিন্তু আপোনালোকে বিজেপি নেতাৰ বিৰুদ্ধে আপোনালোকে বিৰোধ কৰিছে। নাই কৰা, নাই কৰা। আমি ওপৰ মহললৈ আমি আহ্বান জনাইছো, কাৰৰ আহ্বান জনাইছো যে সমষ্টিটো ডাষ্টবিন নসজাব, কাৰণ বিগত বছৰ আমি প্ৰায় আঢ়ৈ দশক আমি সহ্য কৰিছো। বিগত 10 বছৰ আমাৰ বিজেপি দলৰে বিধায়ক আছিল, তেখেতো ক'ত ঘৰ আপুনি জানে নিশ্চয়, তেখেততো স্থানীয়তো নহয়, তেখেতটো আমাৰ হাজোৰ বাসিন্দা নহয়। আমি হাজোবাসী এজন যুৱ নেতাক বা নেতাক টিকট প্ৰত্যাশা কৰোঁ, তেখেতক প্ৰাৰ্থিত্ব দিয়ক, বিজেপিৰ পৰা আমি হাৰে হিমজুৱা লাগিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।